পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ ভূপেন্দা powered by Luminous Inverter and Battery in association with Hotel Gateway Grandia, JB's Vibhusha আৰু প্ৰতিদিন। এইবাৰৰ প্ৰতিযোগী হৈছে গুৱাহাটী নাৰেংগীৰ পৰা নীলেশ্বৰ দাস। আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। দাদা আপুনি কোনটো গীত গাব? মই গাম ভূপেন্দাৰ অনামিকা বিদায়। ধন্যবাদ, ভালকৈ গাওক। হয়, থেংক ইউ। অনামিকা বিদায়, তোমাক জনাও বিদায়। অনামিকা বিদায়, তোমাক জনাও বিদায়। মিঠা সপোনৰ বিলাস ঘৰ, মিঠা সপোনৰ বিলাস ঘৰ, তোমাক লয়ে গঢ়াৰ সময় যে নাই। অনামিকা বিদায়, তোমাক জনাও বিদায়। অনামিকা বিদায়, তোমাক জনাও বিদায়। আহত আকাশ কত নাই হো, হতাশাত ভাগি পৰা মানুহৰ মুখ। আহত আকাশ কত নাই হো, হতাশাত ভাগি পৰা মানুহৰ মুখ। মনৰ চেতাৰ কোনো তাজে নাই, মনৰ চেতাৰ কোনো তাজে নাই। অনামিকা বিদায়, তোমাক জনাও বিদায়। অনামিকা বিদায়, তোমাক জনাও বিদায়। জুন ডুবি গ'ল আজি আউসী ৰাতি, ধুমুহাত ভৰি গ'ল ফুল। জুন ডুবি গ'ল আজি আউসী ৰাতি, ধুমুহাত ভৰি গ'ল ফুল। প্ৰেমৰ কবিতা বাৰু কিদৰে লিখোঁ, প্ৰেমৰ কবিতা বাৰু কিদৰে লিখোঁ, সকলোতে হৈ যায় ভুল। শেৱালি সুবাস লৈ নাহে যে বতাহ, আহিও উভতি যায় কাল মধুমাহ। শেৱালি সুবাস লৈ নাহে যে বতাহ, আহিও উভতি যায় কাল মধুমাহ। দূৰণিত চিঞৰিছে নিঠুৰ সানাই,
দূৰণিত চিঞৰিছে নিথুৰ ছায়াই অনামিকা বিদায় তোমাক জনাও বিদায় অনামিকা বিদায় তোমাক জনাও বিদায় মিঠা সপোনৰ বিলাস ঘৰ মিঠা সপোনৰ বিলাস ঘৰ তোমাক লৈয়ে গঢ়াৰ সময় যে নাই অনামিকা বিদায় তোমাক জনাও বিদায় অনামিকা বিদায় তোমাক জনাও। ভূপেন দাই এই গানটো তুমি লৈছা ঠিকেই কৰিছা বাৰু, কিন্তু গানটো খুব গভীৰ। ভূপেন দাৰ গানটোৰ হয়। অৰ্থ খুব গভীৰ আৰু তাৰ এক্সপ্ৰেশ্যনো অলপ বেলেগ। তুমি তোমাৰ ভিতৰত তুমি ভাবিছা, কিন্তু তোমাৰ গাওঁতে ঠিক সেইটো ফুটি ওলোৱা নাই। তুমি যে এই গানটো লৈছা হয়। তাৰ কাৰণে মই তোমাক মানে ধন্যবাদ দিছোঁ। ইমান টান গানটো থেংক ইউ বাইদেউ, থেংক ইউ। দেই, হয়। তুমি চেষ্টা কৰিবা, ভাল হ'ব। নিশ্চয় বাইদেউ। ধন্যবাদ বাইদেউ। আমি ছাৰৰ ওচৰলৈ আহিছোঁ। নীলেশ্বৰ, ছাৰ তুমি গানটো ভালকৈ শুনিছ? কি গানটোৰ ভিতৰত কি ক'বলৈ খুজিছে? নিশ্চয় ছাৰ। প্ৰথমৰ পৰা তুমি যি মানে মই দেখি আছোঁ খালি গানৰ কথাবিলাক তুমি ধাক্কা দিয়া মানে গাই আছো তেনেকুৱা। এই গানটো আৰম্ভতে সুৰটো দি আছে না এটা অনামিকা বিদায় তোমাক জানাও বিদায়, এইটো ভাৱ লাগে, বুজিছা না? অনামিকা বিদায় তোমাক জানাও বিদায়, এইটো যদি অনামিকা বিদায় আমরা এনেকুৱাকৈ কথা কই নেকি? তুমি বিদায় নহয়, অনামিকা বিদায় তোমাক জানাও বিদায়, অনামিকা বিদায়। এইটো ষ্টাইল একো হোৱা নাই, আকৌ হোৱা নাই। অনামিকা বিদায় অনামিকা বিদায় তোমাক জনাও বিদায়। তোমাক জনাও বিদায়। এই গানটো ভূপেন্দ্ৰৰ ওচৰত ইমান শুনিছোঁ, এই গানটো গালে তোমাক কি ক'ম যে বহুবাৰ শুনিছোঁতো। যি হওক তুমি চাবা গানটো, এইটো খুব টান গান এইটো। আচ্ছা, ধন্যবাদ ছাৰ। আমি ৰমেন বৰুৱা ছাৰৰ ওচৰলৈ গৈছোঁ। তুমি আৰম্ভ কৰোঁতেই এওঁলোকে মিউজিচিয়ানে কিবা এটা লয় বজাইছিল, মিউজিকখিনি সেইটো ৰাখিব নোৱাৰিলা, কিন্তু শ্ল' হৈ গ'ল। নহয় গম ছাৰ, পাইছা নাই ক'ব ন নোৱাৰা? মই গম পাইছোঁ, এওঁ যে তাৰমানে যিটো লয়ত দিছিলে তুমি হয়। সেইটো ৰাখিব নোৱাৰিলা। এক নম্বৰ কথা সেইটো। আৰু এখেতে কৈছে ধাক্কা মাৰা বুলি কৈছে, মোৰো সেই একে ধাক্কা মানে অকণমান যাৰ মোৰ কথাটো হৈছে কি, তোমালোকৰ মোৰ মনত এনেকুৱা লাগিছে যে উচ্চাৰণটো শুদ্ধ কৰিব লাগে বুলিয়ে জোৰ দিব লাগিব কোনো মানে নাই তাত। বহুতে কৰে কি উচ্চাৰণটো শুদ্ধ তোমাৰ মই ইয়াত লিখি ৰাখিছোঁ। প্ৰথম কৈছা আউখি, আউখি, আউখি হ'ব নোৱাৰে নহয়, আউখি ৰাতি নে আউখি, শব্দটো আউখি হয়নে নহয়? হয়। হয়। আচ্ছা, দ্বিতীয়তে লিখিছা মানুহৰ বোৰ ইমান জোৰ কৰিছা নহয়, মানে একেবাৰে কাণত ধৰি যায় গোটেইকেইটা। মানুহৰ পৰা দূৰণিত ইমান পাইছোঁ মই, প্ৰত্যেকটা লিখি ৰাখিছোঁ ইয়াত। গতিকে গানৰ যিটো চেণ্টিমেণ্ট, তুমি সুৰটো মোটামুটি গাই গৈছা মুখস্থ কৰি, তাৰ যিটো চেণ্টিমেণ্ট গানৰ, ঠিক আছে ছাৰ। মই গম পাইছোঁ তোমালোকে শুদ্ধ উচ্চাৰণ আমি সদায় যে কৈ আছোঁ এই ৩-৪ দিন, উচ্চাৰণ শুদ্ধ কৰিব লাগে কাৰণে খুব জোৰ দিয়া, সেইটো নহয়। জোৰ দিলে যে শুদ্ধ হ'ব উচ্চাৰণ, সেইটো মই নাই মানো।
যিয়ে হওক তোমালোকে আৰু গাবা, ভইচ টইচটো সকলোৰে ভাল, এইবোৰ কামত লগোৱা। আমি এইবোৰ ভইচ নাপালোঁ কিন্তু। থেংক ইউ ছাৰ। ছাৰ আপোনাৰ পৰা নম্বৰ জানিব বিচাৰিম। 6 নম্বৰ দিছে ছাৰে। থেংক ইউ ছাৰ। এইবাৰ আমি ৰমেন চৌধুৰী ছাৰৰ ওচৰলৈ আহিছোঁ। নীলেশ্বৰ, হয় ছাৰ। বাইদেউ আৰু চঞ্চলে যিখিনি কথা ক'লে হয়। তুমি বুজি পাইছা নহয় গোটেই গানটোত? ৰমেন্দ্ৰই বাকী যিখিনি কথা ক'লে বুজি পালা? হয়। গতিকে মই এইবিলাক একো নকওঁ। মই এটা কথা ক'ব খুজিছোঁ, এই গানটো ভূপেন্দ্ৰৰ বাহিৰে আৰু কোনোৱে গাব নোৱাৰে, হয় ছাৰ। কেতিয়াও গাব নোৱাৰে বুলি আজি মই ডিক্লেৰেশ্যন দিলোঁ। তুমি চেষ্টা কৰিছা, কোনো কথা নাই, হয়। কিন্তু তুমি বহুতবাৰ গানটো শুনিব লাগিব, হৃদয়ংগম কৰিব লাগিব, গোটেই প্ৰকাশভংগী, ভাৱভংগী, তাৰ চেণ্টিমেণ্ট গোটেইখিনি তুমি বুজিব লাগিব। তাৰ ওপৰতে উচ্চাৰণটো আছে এইটো। গতিকে সেইখিনি শিকিবলৈ বহুত দিন লাগিব। পাৰিবা, নোৱাৰে বুলি কোৱা নাই, হয় ছাৰ। কিন্তু ভূপেন্দ্ৰৰ এই গানটো গাবলৈ খুব টান, আৰু যে কোনোবাই যে গাব পাৰিব মোৰ সন্দেহ। তোমাক মই ছাৰে 6 নম্বৰ নম্বৰ দিম। দিছে আপোনাক। কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? ইমান গুণী বিচাৰকৰ সন্মুখত আপুনি গীত পৰিৱেশন কৰিলে, ছাৰে ইমান ধুনীয়াকৈ বাইদেউ খুব সুন্দৰকৈ আপোনাক উপদেশ দিলে। মানে খুবেই মই ধন্যবাদ দিছোঁ বাইদেউক, গোটেইকেইটা ছাৰকে ভাল লাগিছে কথাখিনি কোৱাৰ কাৰণে। আমি হয়। কিছুমান আমাৰ ভুল ত্ৰুটিবিলাক আমি নিজে শিকিব লাগিব। এতিয়াও আমাৰ সময় আছে। ভূপেন্দাৰ এই প্ৰয়াস আচলতে, কাৰণ ভূপেন্দাৰ গীত খুবেই কঠিন, হয়। নকলেও সকলোৱে বুজে, জানে, অনুভৱ কৰে, কিন্তু তথাপিও আপুনি খুব সুন্দৰকৈ গাইছে, এটা আপোনালোকে প্ৰয়াস কৰিছে, তাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। থেংক ইউ বাইদেউ। এতিয়া সময় হৈছে এটি চমু বিৰতিৰ, আহি আছোঁ।